নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজি ৰাতিপুৱাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে এইবাৰ মুছলমানৰ ধৰ্ম বিচাৰৰ বাবে মোদী কোন। এইবাৰ মোদীক উভতি ধৰিলে আছাদুদ্দিন ওৱাইছিয়ে। মুছলমানৰ ধৰ্ম বিচাৰৰ বাবে মোদী কোন হয়। এবাৰ আছাদুদ্দিন ওৱাইছিয়ে কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৱাকফ বোৰ্ডৰ সম্পত্তি মুছলমানৰ ব্যক্তিগত সম্পত্তি বুলি মন্তব্য কৰে আছাদুদ্দিন ওৱাইছিয়ে। ৱাকফ বোৰ্ডৰ সম্পত্তি মুছলমানৰ ব্যক্তিগত সম্পত্তি। সমগ্ৰ দেশত ৱাকফ বোৰ্ডৰ মাটিৰ পৰিমাণ 9,40,000 একৰ। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু উৰিষ্যাত হিন্দুৰ সম্পত্তি 10 লাখ একৰ ভূমি। হিন্দুসকলৰ দৰে মুছলমানেও সম্পত্তি দান দিয়ে। মুছলমানৰ দানত কিয় চৰকাৰৰ চকু, এই বুলি মন্তব্য কৰে আছাদুদ্দিন ওৱাইছিয়ে। এয়া সংবিধানৰ অনুচ্ছেদ 26ৰ উলংঘন। মোদী চৰকাৰে ৱাকফ সম্পত্তি বচাবৰ বাবে নহয়, ভংগ কৰাৰ বাবেহে আইন আনিব বিচাৰিছে। মোদী চৰকাৰে ৱাকফ সম্পত্তি বচাবৰ বাবে নহয়, এই আইন ভংগ কৰাৰ বাবে এই আইনটো নতুন আইনৰ আৰম্ভণি কৰিছে। কোন মুছলমান হয় নহয় তাক বিচাৰ কৰিবৰ বাবে তোমালোক কোন। ৱাকফ বোৰ্ডৰ সম্পত্তিক মুছলমানৰ ব্যক্তিগত সম্পত্তি বুলি মন্তব্য কৰে আছাদুদ্দিন ওৱাইছিয়ে। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ স্মাৰ্ট মিটাৰ খুলি পুৰণি মিটাৰ লগাওক, নহ'লে স্মাৰ্ট মিটাৰ খুলি আনি অফিচত তলা লগাই দিম, এই বুলি মন্তব্য প্ৰতিবাদকাৰীৰ। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অতি সোনকালে স্মাৰ্ট মিটাৰ খুলি পুৰণি মিটাৰ লগাওক, নহ'লে স্মাৰ্ট মিটাৰ খুলি আনি আমি অফিচত তলা লগাই দিম। স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণি মিটাৰ নলগালেও 15 দিনত স্মাৰ্ট মিটাৰ খুলি দিম, এই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে। স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণি মিটাৰ নলগালে 15 দিনত স্মাৰ্ট মিটাৰ খুলি আনি তলা লগাই দিম অফিচত। 24 ঘণ্টাৰ আধা সময়ো কাৰেণ্ট নাথাকে বুলি মন্তব্য প্ৰতিবাদকাৰীৰ। আমাৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে। উৎকট গৰমত বিদ্যুতৰ লুকাভাকু স্মাৰ্ট মিটাৰৰ কাণ্ডত অতিষ্ঠ হৈছে ৰাইজ। আমি প্ৰতিবাদ কৰি আছো আৰু কৰি যাম। দৰকাৰ হ'লে জংগী আন্দোলন কৰিম। আপোনালোকে যেনেকৈ পইচা লৈছে তেনেকৈ 24 ঘণ্টা কাৰেণ্ট দিয়ক, এই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজপথত ওলাই আহিল শ শ ক্ষোভিত মহিলা। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজপথলৈ ওলাই আহিল পুৰুষ মহিলা। ৰাইজৰ প্ৰশ্ন, আমাৰ ঘৰত ল'ৰা ছোৱালী আছে, সিহঁতে কেনেকৈ পঢ়িব। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত দুলীয়াজানত আজি শ শ মহিলাৰ প্ৰতিবাদ। 2 শতাধিক পুৰুষ মহিলাই ঘেৰাও কৰিলে দুলীয়াজানৰ শক্তি বিভাগৰ কাৰ্যালয়। ৰাইজৰ দল, জাতীয় নাৰী পৰিষদ, স্থানীয় ৰাইজৰ সহযোগত এই তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। অতি সোনকালে স্মাৰ্ট মিটাৰ খুলি পুৰণা মিটাৰ লগাবলৈ আহ্বান বিদ্যুৎ বিভাগক। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ADRE পৰীক্ষাক লৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ADRE পৰীক্ষাৰ 29 ছেপ্টেম্বৰৰ পৰীক্ষাৰ্থীলৈ কেইবাটাও নতুন নিৰ্দেশনা আহি পৰিছে। কেইবাটাও নতুন নিয়ম ইতিমধ্যে জাৰি কৰা হৈছে। ADRE পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও নতুন নিৰ্দেশনা। পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব কোনো লেবেল নথকা ট্ৰান্সপেৰেণ্ট পানীৰ বটল। এইবাৰ পৰীক্ষাৰ্থীয়ে লগত লৈ যাব পাৰিব কুৱেশ্যন বুকলেট। পৰীক্ষাৰ শেষত পৰীক্ষকে প্ৰশ্নকাকত তুলি দিব পৰীক্ষাৰ্থীৰ হাত। পৰীক্ষাৰ্থীসকলক হাফ স্লেভৰ সাজ পোছাক পৰিধান কৰাৰ পৰামৰ্শ দিয়া হৈছে। জোতাৰ পৰিৱৰ্তে চেণ্ডেল পৰিধান কৰিবলৈ আহ্বান পৰীক্ষাৰ্থীসকলক। পৰীক্ষাৰ এদিন পূৰ্বেই পৰীক্ষা কেন্দ্ৰ স্থান নিৰূপণ বা সত্যাপনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ADRE পৰীক্ষাৰ্থীৰ বাবে এই কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ হৈছে এইবাৰ খাৰুপেটীয়াক বিধায়ক মুজিবুৰ ৰহমানৰ বিস্ফোৰক মন্তব্য। বাংলাদেশৰ দৰে হ'ব ফেচিষ্ট হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। এই বাংলাদেশৰ চৰকাৰৰ অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। উচ্ছেদিতক অমানৱীয় আখ্যা দি বিধায়ক মুজিবুৰ ৰহমানৰ গৰ্জন। উচ্চতম ন্যায়ালয়ৰ বাধাকো প্ৰত্যাখ্যান কৰি উচ্ছেদ চলাইছে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ বাধাকো প্ৰত্যাখ্যান কৰি উচ্ছেদৰ অভিযোগ উত্থাপন হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা ম্যাদী পট্টা থকা পৰিয়ালকো উচ্ছেদত বাধা আছিল। ইয়াৰ পিছতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদ অভিযান চলাই আছে। দেশৰ সংবিধান আইন কানুন নমনা বুলি কৈ চৰকাৰক ফেচিষ্ট আখ্যা দিছে এইবাৰ মুজিবুৰ ৰহমানে।
চৰকাৰৰ এই অসাংবিধানিক কামৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ'ব আজমল এইবুলি মন্তব্য কৰে মুজিবুৰ ৰহমানে। খাৰুপেটীয়াত বিধায়ক মুজিবুৰ ৰহমানৰ এনেধৰণৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। খিলঞ্জীয়া কোন? খিলঞ্জীয়াৰ বাবে সংৰক্ষণ হ'ব মাটি, সংস্কৃতি আৰু ভাষা। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কাৰ্যকৰী কৰা হ'ব অসম চুক্তিৰ 6 নং দফা। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত কৰা হ'ব কাৰ্যকৰীকৰণ। ৰাজ্য চৰকাৰে আসুৰ উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন 60টা আৰু 52টা কাৰ্যকাৰী কৰিব ৰাজ্য চৰকাৰে। 52টাৰ জৰিয়তে খিলঞ্জীয়াৰ বাবে মাটি সংৰক্ষণ, সংস্কৃতি আৰু ভাষাৰ সংৰক্ষণ হ'ব। 1951 চনৰ ভোটাৰ তালিকাত নাম থকা সকলক গণ্য কৰা হ'ব এই খিলঞ্জীয়া হিচাপে। 67টা পৰামৰ্শৰ 15টাৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজন হ'ব কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। কেন্দ্ৰৰ অনুমোদনৰ পিছত কৰ্মসংস্থাপন আৰু ৰাজনীতিতো হ'ব সংৰক্ষণ। 2025 এপ্ৰিলতে সংৰক্ষণ কাৰ্যকৰী হ'ব ৰাজ্যত। কাৰ্যকৰী কৰা হ'ব অসম চুক্তিৰ 6 নম্বৰ দফা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ পৰীক্ষাৰ নামত বন্ধ কৰিব নোৱাৰিব ইণ্টাৰনেট। কিয়নো এডিআৰই পৰীক্ষাৰ নামত বন্ধ কৰা হৈছিল ইণ্টাৰনেট সেৱা আৰু পুনৰ এডিআৰই পৰীক্ষাৰ নামত বন্ধ কৰিব নোৱাৰিব ইণ্টাৰনেট সেৱা। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে পৰীক্ষাৰ নামত বন্ধ কৰিব নোৱাৰিব ইণ্টাৰনেট সেৱা। কোনো পৰীক্ষাৰ দোহাই দি বন্ধ কৰিব নোৱাৰিব ইণ্টাৰনেট সেৱা। ইণ্টাৰনেট কৰ্তনক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা। পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তন যুক্তিসংগত নহয় বুলি আখ্যা ন্যায়ালয়ৰ। ইণ্টাৰনেট কৰ্তনৰ ফলত বহু চৰকাৰী বেচৰকাৰী কাম কাজত প্ৰভাৱ পৰে। ইণ্টাৰনেট কৰ্তনৰ ফলত বহু চৰকাৰী বেচৰকাৰী কাম কাজৰ অসুবিধা হয় বুলি মন্তব্য কৰে। জনসাধাৰণৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় ইণ্টাৰনেট কৰ্তন কৰিলে। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা হৈছিল ৰাজহুৱা স্বাৰ্থজনিত আবেদন। উক্ত আবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়। ঝাৰখণ্ড চৰকাৰক ঝাৰখণ্ড উচ্চতম ন্যায়ালয়ে দিলে এই নতুন নিৰ্দেশ। পূৰ্বৰ অনুমতি নোহোৱাকৈ কোনো পৰীক্ষাৰ বাবে কৰ্তন কৰিব নোৱাৰিব ইণ্টাৰনেট সেৱা। সাময়িকভাৱে হ'লেও পৰীক্ষাৰ নামত ইণ্টাৰনেট বন্ধ কৰিব নোৱাৰিব। এই নতুন নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে। সাময়িকভাৱে হ'লেও পৰীক্ষাৰ নামত ইণ্টাৰনেট বন্ধ কৰিব নোৱাৰিব বুলি জনায়। নিযুক্তি পৰীক্ষাৰ বাবে ঝাৰখণ্ড চৰকাৰে ৰাজ্যখনত কৰ্তন কৰিছিল ইণ্টাৰনেট সেৱা আৰু 5 ঘণ্টাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা হৈছিল ৰাজ্যখনত। আৰু একাংশই দাখিল কৰিছিল আবেদন। সেই আবেদনৰ ভিত্তিতে হেমন্ত সোৰেন চৰকাৰক নিৰ্দেশ হাইকোৰ্টৰ। আজি ৰাতিপুৱা শেষৰটো খবৰ হৈছে এইবাৰ ৰাজ্যবাসী সাৱধান। আকৌ বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট। ৰাজ্যবাসী সাৱধান, আকৌ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। 2টা দিনৰ বাবে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। 25 আৰু 26 ছেপ্টেম্বৰত ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী ৰাজ্য চৰকাৰে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি পৰিলক্ষিত হৈছে। আৰু ৰাজ্যত 25 আৰু 26 ছেপ্টেম্বৰত ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।